ঢাকনিৰ আগত শিক্ষাদান দিয়া বন্ধ কৰিছে চৰকাৰে চৰকাৰৰ নিৰ্দেশনা বুঢ়া আঙুলি একাংশ শিক্ষকৰ এজন ছাত্ৰক গুৰুলকৈ প্ৰহাৰ প্ৰধান শিক্ষকৰ এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ এখন বিদ্যালয়ত এগৰাকী ছাত্ৰক গুৰুলকৈ প্ৰহাৰ কৰি চিকিৎসাধীন কৰাই আৰক্ষীৰ হাতত আটক হৈছে এজন শিক্ষাগুৰু ঘটনাক কেন্দ্ৰ কৰি শৈক্ষিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ছাত্ৰজনৰ শৰীৰত বিভিন্ন অংগত স্কেলেৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে শিক্ষকজনে এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকজনৰ বিৰুদ্ধে বিভিন্ন স্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে পিছত ৰাণীগঞ্জ আৰক্ষীয়ে বিদ্যালয়খনত উপস্থিত হৈ প্ৰধান শিক্ষকজনক আটক কৰি থানালৈ নিয়ে ইফালে বিলাসীপাৰাৰ শিক্ষা বিষয়া মনোজ ফুকনে বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বিহিত ব্যৱস্থা লোৱাৰ বাবে প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি নিয়ন্ত্ৰণ হয় নাম কি আৰু কি হৈছে ফুটকেবাৰী হাই স্কুল মই আজি ৰাতিপুৱাতে বঙাইগাঁও গৈছোঁ আচলতে ঘটনাটো নাজানো তাৰপিছত বিভিন্নজনে টেলিফোন কৰাৰ পিছত মই খৰখেদাকৈ বঙাইগাঁৱৰ পৰা আহি পালোঁ মই শুনা মতে কোনোবা এটা ছাত্ৰক নাকি ধৰি খুব মাৰিছে আৰু স্কুলখনৰ নাম হ'ল আমাৰ হেডমাষ্টাৰ মহোদয় আৰু স্কুলখনৰ নাম হ'ল ফুটকেবাৰী হাই স্কুল হেডমাষ্টাৰ নাম কি জয়ন্ত কুমাৰ ৰায় আৰু মই এইখন স্কুলৰে SMDC প্ৰেচিডেণ্ট ৰমেশ ৰায় মোৰ নাম তো মই আগতে এনেকুৱা এটা ইনচিডেণ্ট হৈছিল সেইবাৰো মই ৰাইজক বহুত হাত জোৰকৈ অনুৰোধ কৰি কৈছিলোঁ এটা কথাও দিছিলোঁ যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ঘটনা নহয় কিন্তু আজি এই ঘটনাটো হোৱাৰ কাৰণে মই অত্যন্ত দুখিত আৰু ল'ৰাটোক এনেকৈ মাৰিছে এইটো মানে আচলতে কোনো মানে ল'ৰাৰ গাৰ্জিয়ানে হওক বা স্থানীয় ৰাইজক সহ্য কৰিব নোৱাৰে তো আমি এতিয়া ইতিমধ্যে আমাৰ যিখিনি বিশিষ্ট ব্যক্তি আছে অলপ ইয়াত এটা আলোচনা বিলোচনা কৰিলোঁ আৰু ইতিমধ্যে ৰাণীগঞ্জৰ ভাৰপ্ৰাপ্ত বিষয়াও আহিছিল আমি ইমিডিয়েটলি তেখেতক ইয়াৰ পৰা অতি সোনকালে ডিপাৰ্টমেণ্টেল একশ্যন আৰু ট্ৰেন্সফাৰ কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম আৰু এফআইআৰ দাখিল আজি যাব এতিয়া ল'ৰাজনৰ গাৰ্জিয়ান এতিয়া ৰাণীগঞ্জত যাব কৈছে বা চাপৰগঞ্জত যাব কৈছে তেখেতে গৈ তাতে এফআইআৰ ছাবমিট কৰিব চাওক আজি দীৰ্ঘদিন ধৰি আমাৰ ফুটকিবাৰী হাইস্কুলৰ মানে বিলাসীপাৰা সম জিলাৰ অন্তৰ্গত ফুটকিবাৰী হাইস্কুলত যে জয়ন্ত ৰায় তেওঁ প্ৰধান শিক্ষকৰ দায়িত্বত আছে তেখেত মানে যি অৰাজকতা চলাইছে তেখেতৰ আমি ৰাইজৰ পৰা বিভিন্ন সময়ত আমি কমপ্লেইন পাই আহিছোঁ তো আজি কেইবা বছৰ ধৰি তেখেত মানে ধৰক 6 মাহে 3 মাহে ছাত্ৰ ছাত্ৰীক গুৰুলকৈ প্ৰহাৰ কৰে সেই সূত্ৰে যোৱা 3-4 মাহমান আগতে এনেকুৱা ঘটনা হৈছিল যে এজন ক্লাছ 10ত পৰা ল'ৰাৰ হাত এখন ভাঙি দিছিলে তাৰপিছত আমাৰ ফুটকিবাৰীৰ ৰাইজে আমি মিলি তেখেতৰ এটা ভাল সুবিচাৰ কৰি তেখেতে যাতে আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰে তো আজি আৰু আকৌ সেই একেটা ঘটনাকে পুনৰাবৃত্তি কৰি দিলে যে এজন ক্লাছ 9ত পৰা ল'ৰাক ইমান গুৰুলকৈ ৰডেৰে পিটি তেওঁক একদম হাত এখন পংগু বনাই দিছে এতিয়া এই ল'ৰাজনৰ ভৱিষ্যতটো কি হয় আমি ক'ব পৰা নাই ডক্টৰ অলৰেডি মেডিকেলত ট্ৰিটমেণ্ট চলি আছে আৰু বিভিন্ন আমাৰ ইয়াত ৰাইজ গোট খাইছে আৰু এই ৰাইজ গোট খোৱাত পুলিচ প্ৰশাসনৰ পৰা আহি সন্মানীয় অধ্যক্ষ কি কয় জয়ন্ত ৰায়ক ইয়াৰ পৰা কৰায়ত্ব কৰি থানাত লৈ গুচি যায় ইতিমধ্যে আৰু কি জনাব আমি আক্ৰাসুৰ ফালৰ পৰা আমি এই ঘটনাটো অতিকৈ ধিক্কাৰ জনাইছোঁ আমি গৰিহণা দিছোঁ এনেকুৱা প্ৰধান শিক্ষকৰ আমাৰ ইয়াত প্ৰয়োজন নাই আৰু কেইবাবাৰো হৈ আছে আমি আজিৰ এই কি কয় মেনেজমেণ্ট কমিটিৰ লগত আমি এটা মিটিং কৰাৰ পিছতে আমি উচ্চপদস্থ বিষয়াৰ ওচৰত আমি তেওঁক ইয়াৰ পৰা মানে বদলীকৰণৰ কাৰণে আমি এটা ব্যৱস্থাপনা ল'ম ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285